মুখখনৰ পৰিৱৰ্তনটো চাব দেই আপোনালোকে এয়া দেখুৱাই দিছোঁ আজি ঘৰুৱাভাৱে অকণমান মুখখনৰ যত্ন ল'লোঁ নমস্কাৰ জনালোঁ সকলোকে মই মুনমি আপোনালোক সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লে আৰু ভিডিঅ'টি আৰম্ভ কৰিছোঁ আপোনালোকক দেখালোঁ যে আজি মুখখনৰ অকণমান ঘৰতে যত্ন লওঁ কিদৰে মুখখন ঘৰতে যত্ন ল'লে উজ্জ্বল হৈ পৰে সৰু সৰুকৈ কেতিয়াবা গুটি উঠে সেই গুটিবোৰ মুখত ঘৰুৱাভাৱে আমি ঠিক কৰিব পাৰোঁ কিন্তু তাৰ আগতে এটা কাম কৰি লওঁ আহক শুই আছে আৰু এতিয়া 3:30 বাজিছে আৰু ই যেতিয়া শুই উঠিব তাৰ ভোক লাগিব তাৰমানে পিছবেলাৰ সময়ত ধৰক একদম গধুৰ বস্তু এটা খুৱাই দিবলৈও দিগদাৰ আৰু একদম পাতলাকৈ দিলেও সিহঁতৰ ভোকটো থাকি যায় গতিকে এটা খুব হেলদি টেষ্টি বস্তু আজি মই আপোনালোকক বনাই দেখুৱাই দিওঁ আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক খুৱাব পাৰিব যেটো নেকি একো অপকাৰীও নহয় আৰু পেটো ভৰে আৰু ইহঁতি খায়ো খুব বেছি পৰিমাণে ভাল পায় খুব টেষ্টি হয় বস্তুটো বলক তেতিয়াহ'লে পাকঘৰলৈ যাওঁ আজি মই বনাবলৈ লৈছোঁ ফিটবিমৰ চকো বানানা পেনকেক মিক্স যেটো 100% জাংক ফ্ৰী হয় এনৰিচ উইথ মিলেট আৰু ভীমকলেৰে সমৃদ্ধ ইয়াত কোনো ধৰণৰ ময়দা নাই কোনো ধৰণৰ ৰিফাইন্ড সুগাৰ নাই বা গ্লুটেন ফ্ৰী হয় আৰু ই হৈছে ৰাতিপুৱা আৰু গধূলি ধুনীয়াকৈ খাব পৰা এটা ব্ৰেকফাষ্ট আৰু পৰিয়ালৰ 2 বছৰৰ ওপৰৰ সকলো সদস্যই খাব পৰা এটা খুব ধুনীয়া খাদ্য সম্ভাৰ পেকেটটোৰ পিছফালে ধুনীয়াকৈ কেনেকৈ বনাব পাৰি তাৰে বিৱৰণ দিয়া আছে পিঠাগুৰি ওটছ গুৰ এনেকুৱা ধৰণৰ খুব স্বাস্থ্যকৰ বস্তুৰে এই পেনকেকৰ মিক্সটো তৈয়াৰ কৰা হৈছে ইয়াত আছে প্ৰচুৰ পৰিমাণে প্ৰটিন আৰু ফাইবাৰ আৰু কেনেকৈ বনাই তাৰ বৰ্ণনা সবিশেষ ইয়াত দিয়াই আছে যদিও আজি যেহেতু মই বনাবলৈ লৈছোৱে তাকে আপোনালোকক বলো অকণমান কৈও দিওঁ পেকেটটো খুব ধুনীয়াকৈ সিল কৰা থাকে আৰু মই এটা পেকেটটো খুলি ললো পেকেটটো খোলাৰ পিছত তাৰ ভিতৰত এটা চামুচ থাকে মই কিন্তু চামুচটো নলওঁ কিন্তু সেই পেকেটটোৰ পৰা মই 3/1 অংশ এই পেনকেক মিক্সখিনি লৈ ল'ম এতিয়া তাৰ মানে 75 গ্ৰামছ লৈ ল'ম আৰু তাৰ পিছতে মই দি দিম 2-3 চামুচৰ জোখৰ বাটাৰ মানে গলাই লোৱা বাটাৰ দিব লাগিব হেতু হৈছে 5 ml ৰ জোখৰ যদি আপোনাৰ ওচৰত মানে বাটাৰ নাই তেতিয়াহলে আপোনালোকে অকণমান তেল দিব পাৰে নাই বা ঘিউ দিব পাৰে আৰু তাৰ পিছতে মই দি দিম আধা কাপৰ জোখৰ উতলাই ঠাণ্ডা কৰি লোৱা গাখীৰ হেখিনি দি পেলাই মই ধুনীয়াকৈ এটা বেটাৰত প্ৰস্তুত কৰিম মানে কোমল বা স্মুথ বেটাৰত প্ৰস্তুত কৰি লম গাখীৰৰ পৰিমাণটো 120 ml হয় আৰু এইখিনি সময়তে আপোনালোকক যদি অধিক প্ৰটিন লাগে তেতিয়াহলে এটা মধ্যমীয়া জোখৰ কণীও ভাঙি দিব পাৰে একেবাৰে সহজ একেবাৰে কম সময়ৰ ভিতৰতে হৈ যায় আৰু মিশ্ৰণটো আপোনালোকে দেখা পালে এটা ষ্টেইনলেছ সস লব নহলে এখন তাৱা লব লৈ পেলাই অকণমান বাটাৰ হানি এনেকৈ ধুনীয়াকৈ পেনকেক গিটা পুৰি লব এনেকৈ দি দিয়াৰ পিছত যেতিয়া ফুটুক উঠি আহিব লুটিয়াই দি আকৌ হিজিবলৈ দিব অকণমান বাটাৰ বা ঘি এনেকৈ লগাই দিব আপোনাৰ পেনকেক ৰেডি হৈ যাব মই এনেকৈ গোটেইকেইটা পুৰি ললো যদি আপোনালোকে এই স্বাস্থ্যকৰ পেনকেকটো খাব বিচাৰিছে আপোনালোকৰ পৰিয়ালৰ সকলোৱে খাই ভাল পায় তেতিয়াহলে আপোনালোকে ফ্লিপকাৰ্ট এমাজন নাইবা তেওঁলোকৰ নিজা ৱেবছাইট www.potogro.in ত যোগাযোগ কৰি লব পাৰিব একেবাৰে কম মূল্যতে আপোনালোকে পাব আৰু মোৰ ভিডিঅ'টিৰ ডেসক্ৰিপচনত ইয়াৰ লিংক মই দি থৈছো আপোনালোকে এবাৰ গৈ পেলে চাব পাৰিব অকণমান সজাই পৰাই দিলে ভাল হয় মই ডালিম কাজু কিসমিস আৰু অকণমান মৌজুল দি সজাই দিলো ওয়াও কি আনিতাতি তোমালে মই পেনকেক বনালো ছয় খাই চোৱাচোন কেনেকুৱা এইটো ওপৰৰ পৰা খোৱা কেনেকুৱা বনাইছো মুনু কেনেকুৱা লাগিছে খাবলৈ ভাইলা লেটা কোৱা টেষ্টি হৈছে তুমি মই পুৰে দৰে আও কিনি বনাবানি আৰু বনাম খুৱা বুৱা পৰ্ব সামৰি এতিয়া আহিছো ৰূপচৰ্চাৰ কাৰণে আসলতে ৰূপচৰ্চাৰ এই ভিডিঅ'টি মই ৰিলছ আকাৰে এবাৰ দিছিলো তথাপিও আপোনালোকক আকৌ এবাৰ দি দিওঁ অকণমান উতলাই ঠাণ্ডা কৰি থোৱা গাখীৰ লৈছো তাতে দি দিছো 1.5 চামুচৰ জোখৰ বেচন তাৰ পিছতে বিলাহীটো মই প্ৰথমতে এনেকৈ চেপি দিছিলো কিন্তু এনেকৈ নলোৱাৰ কাৰণে মই আকৌ ৰুকি দিলো তাৰ পিছত আধা চামুচ এল'ভেৰাৰ জেল দিছো আৰু তাৰ পিছত দি দিছো অকণমান হালধি আৰু গোটেইখিনি অলপ সময় মিহলাই পেলাই মই 10 মিনিট ফ্ৰিজত থৈ দিছো
ফ্ৰিজত থৈ দিয়াৰ পিছতে মই উলিয়াই আনি পেলাই মুখখন ধুনীয়াকৈ ঠাণ্ডা পানীৰে ধুই পেলাই এতিয়া মুখত প্ৰায় 10 মিনিটমান সময় পুৰা পাতল হেঁচা এটা দি মালিচ কৰিম আৰু শুকাবলৈ এৰি দিম 10 মিনিটমান সময় মোৰ যি অংশত গুটি গুটি উঠিছে কলা কলা হৈছে সেইবোৰ খুব ধুনীয়াকৈ মই মাছাজ কৰিম একদম পাতল হেঁচা এটা দি আৰু যিবোৰ অংশ মোৰ কলা পৰি গৈছে সেইবোৰ অংশও মালিচ কৰিম তাৰপিছতে ধুনীয়াকৈ শুকাবলৈ এৰি দিম আৰু শুকাই যোৱাৰ পিছত কি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ 20 মিনিটমান সময় ৰৈ দিয়াৰ পিছত মোৰ শুকাই গ'ল এতিয়া এডোখৰ টেঙা লৈছোঁ আৰু টেঙা ডোখৰ লৈ পেলাই এনেকৈ মই মুখখন চাফা কৰিবলৈ আৰম্ভ কৰিছোঁ একদম পাতল হেঁচা এটা দি সাৱধানে কৰিব খালি মানে শুকাই গৈছেতো টেঙা ডোখৰৰ ৰসখিনি লগাই ল'ব প্ৰথমে তাৰপিছত এনেকৈ ঘূৰাবলৈ চেষ্টা কৰিব নহ'লে আপোনাৰ মুখখন টানিব বহুত আৰু যদি আপোনালোকে সেনেকৈ পৰা নাই অকণমান পানীত তিয়াই লৈ একদম পাতলকৈ মালিচ কৰিব পৰিৱৰ্তনটো দেখিছেনে বাৰু মুখৰ যদি ভাল লাগে আপোনাৰ প্ৰফাইলত ভিডিঅ'টো শ্বেয়াৰ কৰি থৈ দিব কেতিয়াবা আপুনি আপোনাৰ মুখখনৰ যত্ন এনেকৈ ল'ব পাৰিব কিন্তু সপ্তাহত যদি আপুনি 2 দিন কৰে তেতিয়াহ'লে আপোনাৰ মুখৰ কলা দাগ আপোনাৰ বয়সৰ চাপ লগতে আপোনাৰ চকুৰ গুৰি কলা পৰা বিভিন্ন ধৰণৰ সমস্যাবোৰ নাইকিয়া হৈ পৰিব